নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ টেক অনলাইন চেনেলৰ। সো আজি মই আপোনালোকক জনাম যে কিছুমান আপোনালোকৰ এতিয়া পটা আহিছে যেটো বসুন্ধৰাৰ পটা আপোনালোকে যিবোৰ এপ্লাই কৰিলে আপোনালোকে প্ৰিমিয়ামটো দিয়া হৈ গৈছে। এতিয়ালৈকে আপোনালোকে ডিজিটেল যেটো পটা হয় হেতু পোৱা নাই। বহুত ক্ষেত্ৰত বহুতে কৈছে মণ্ডলে আন দিব বা আপোনালোকক গাঁও বয় আন দিব বুলি কৈছে, কিন্তু বহুত ক্ষেত্ৰত আপোনাৰ হাতত পোৱাহি নাই। তেনে ক্ষেত্ৰত আপোনালোকে কেনেদৰে ডাউনলোড কৰি উলিয়াই লৈ ইউজ কৰিব পাৰে। সো এই কাৰণে আপোনালোকে সেৱা সেতু পৰ্টেলটো ওপেন কৰিব লাগিব। সো ইয়াতে সেৱা সেতু সাৰ্চ কৰিব। সেৱা সেতু সাৰ্চ কৰাৰ লগালগ যেটো আপোনালোকৰ প্ৰথম ওয়েবসাইট আহিব তাতে আপোনালোকৰ লগইন কৰা এনেদৰে এটা অপচন আহি যাব। এটা মই লগ আউট কৰি লৈছো, মোৰ লগইন হৈ আছিল। সো এনেদৰে এটা ইন্টাৰফেস আহি যাব। সো ইয়াতে আপোনালোকৰ লগইন /register এটা অপচন আহিব। যদি আপোনালোকে PFC CSC বা তেনে ধৰণৰ তাৰ পৰা কৰিছিলে তেনে ইয়াতে PFC বা CSC দি লগইন কৰি ল'ব পাৰে। নতুবা আপোনালোকে ধৰি লওক আপোনাৰ CSC দি কৰিলে কিন্তু এতিয়া আপুনি আকৌ যাবলৈ সময় পোৱা নাই, আপোনালোকে নিজে মোবাইলটো উলিয়াব বিচাৰে, এনে সিটিজেনৰ এটা অপচন আছে। সো ইয়াতে ক্লিক কৰিব। সো ক্লিক কৰাৰ লগালগ ইয়াতে ইউজাৰ নেম আৰু পাছপোৰ্টৰ এটা অপচন আহি যায়। ইয়াতে আপোনালোকে এটা কাম কৰিব, যেটো মোবাইল নম্বৰ দি আপোনালোকে পট্টাখনৰ কাৰণে এপ্লাই কৰিছিলে সেই তাৰ নম্বৰটো দি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি ল'ব। ইয়াতে নিউ ইউজাৰ সাইন আপ ফৰ ভেৰিফিকেশ্যন আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে যেটো আপোনাৰ মোবাইল নম্বৰ হয় ইয়াতে সেই মোবাইল নম্বৰটো দিব। গেট OTP কৰিব, জেনাৰেল OTP কৰাৰ লগে OTPটো ফিল কৰি ল'ব। OTP ফিল কৰাৰ লগে ইয়াতে গিভেন নেম যিকোনো এটা আপোনালোকৰ যেটো নাম হয় আপোনাৰ নামটো ইয়াতে লিখি ল'ব। জেন্ডাৰটো সিলেক্ট কৰিব, মেল ফিমেল কি হয়। সো এটা সিলেক্ট কৰাৰ পিছত নেক্সট ইয়াতে ডেট মান্থ আৰু ইয়াৰ যেটো আপোনালোকৰ আধাৰ কাৰ্ডত আছে সেইটো ইয়াতে লিখি ল'ব। তাৰ পিছতে ইয়াতে আপোনালোকৰ তললৈ আহিব, ইয়াতে পাৰ্সোনেল মেছেজ ইয়াতে নো কমেন্ট লিখি দিব পাৰে। বাকি ইউজাৰ নেম এটা আপোনালোকে বনাই ল'ব। ইয়াতে ইউজাৰ নেম আপোনালোকৰ নামৰ লগত 1 2 3 4 তেনেদৰে কিবা এটা লিখি ল'ব। তাৰ পিছত পাছপোৰ্টটা জেনাৰেট কৰিব। পাছপোৰ্ট আপোনালোকৰ এটা কেপিটেল দিব লাগিব। প্ৰথম আপোনালোকৰ এটা প্ৰথম এলফাবেটটো আপোনালোকৰ এটা কেপিটেল আখৰ দি ল'ব। যেনে আপোনাৰ নামটো যদি ৰাম হয় দেন R টো কেপিটেল দি দিব, বাকি লগত কেপিটেল স্মল লেটাৰ দি @ 1 2 3 তেনেদৰে কিবা দিব। 8 ক্যাৰেক্টাৰছ হ'ব লাগিব এটলিষ্ট। সো কনফাৰ্ম পাছপোৰ্টটো সেম টু সেম লিখিব। ইয়াতে আই কনষ্টেন্টৰ ইয়াত ক্লিক কৰিব, দেন সাইন আপ কৰিব। সাইন আপ কৰাৰ লগালগ আপোনালোকৰ যেটো ইউজাৰ নেম আৰু পাছপোৰ্ট হেতু আপোনালোকৰ মোবাইলত যাবগে। নতুবলকে ইয়াতে আপোনালোকে লগইন কৰা অপচন লগালগ আহি যাব। সো এনেদৰে অপচন আহি যাব। ইয়াতে যেটো আপোনালোকৰ মোবাইল নম্বৰ গৈছে সেই মোবাইল নম্বৰটো যেটো ইউজাৰ নেম আৰু পাছপোৰ্ট গৈছে সেই দুটাটো ইয়াতে লিখি ল'ব। ইয়াতে লিখাৰ পিছত ইয়াতে আই কনষ্টেন্ট কৰিব আৰু সাইন ইন কৰি ল'ব। সো মই এইটো আগতে বনাই থোৱা আছে, যেটো মোবাইল নম্বৰ দি মই পট্টাৰ কাৰণে এপ্লাই কৰিছিলো, মাটি পট্টাৰ কাৰণে। সো সেইটো নম্বৰ দি মই ৰেজিষ্ট্ৰেচন কৰি লোৱা হ'লেই। তো ইয়াতে মই ইউজাৰ নেম আৰু পাছপোৰ্ট দি লগইন কৰি লৈছো। আপোনালোকে লগইন কৰি লওক। সো লগইনত ক্লিক কৰাৰ লগালগ এনেদৰে এটা আহিব, পাৰ্সোনেল আইডেন্টিফাই ইনফৰমেশ্যন। সো ইয়াতে আপোনালোকৰ এলাউ কৰি দিব। ইয়াত প্ৰসেসিং ৰিকুৱেষ্ট ওলাব, এইটো স্কিপ নাও কৰি দিব। সো স্কিপ নাও কৰাৰ লগালগ ইয়াতে আপোনালোকৰ যেটো নাম হয় সেই নামটো ইয়াতে ওয়েলকাম টু সেৱা সেতু লিখাকে সাইডত আহি যাব। সো ইয়াতে আপোনালোকৰ ৰেঞ্জটো আপোনালোকে সিলেক্ট কৰি ল'ব পাৰে। ইয়াতে আপোনালোকৰ কিমানটো ডেটৰ ভিতৰত কিমানটো ডেটৰ যেটো আপোনালোকৰ অনলাইন কৰা ৰিসিভ হয় সেই ৰিসিভ ডেটটো ইয়াতে আপোনালোকে সিলেক্ট কৰি ল'ব পাৰে, কিমানটো ডেটৰ পৰা কিমানটো ডেটত আছিলে। তাৰপিছত সাৰ্চ কৰিব পাৰে। যদি ইয়াতে আপোনালোকৰ সাৰ্চ কৰাত অসুবিধা হৈছে দেন ইয়াতে ভিউ ইউৰ এপ্লিকেশন ইন দা অল ভাৰ্সন আছে। সো ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগালগ আজিলৈকে যিমান আপোনালোকে এপ্লাই কৰিছে ইয়াতে গোটেই এপ্লিকেশন আহি যাব। আৰু এটা কথা, যদি আপোনালোকৰ হেৰাই গৈছে, আপোনালোকৰ মানে ইয়াত হেতু মোবাইল নম্বৰ দি এপ্লাই কৰা নাছিলে কিন্তু আপোনাৰ আধাৰ কাৰ্ড আছে আৰু সেই আধাৰ কাৰ্ডত দিয়া মোবাইল নম্বৰটো আছে আৰু OTP আপোনালোকে দিব পাৰিব, তেনে এটা ৰিকভাৰ এপ্লিকেশন এটা অপচন আছে। সো ৰিকভাৰ এপ্লিকেশন যেটো আছে ইয়াতে গৈ আপোনালোকে যেটো ৰেফাৰেন্স নম্বৰ হয় যেটো আপোনাৰ ৰিসিভত আছে হেতু লিখাৰ পিছত ইয়াতে ৰিকভাৰ নাও অপচন আছে, যেটো আপোনাৰ RTPS SK CSL তেনেকে থাকিব। সো ইয়াতে আপোনালোকে লিখি ল'ব, তাৰ পিছত ৰিকভাৰ নাও কৰিব। ৰিকভাৰ নাও কৰাৰ লগে আধাৰ বেস হৈ যাব। অটোমেটিক আপোনালোকৰ আধাৰ কাৰ্ডলৈ এটা মোবাইল নম্বৰ OTP যাব আধাৰৰ নম্বৰত। সো এটা OTPটো ফিল কৰিব, দেন ওকে কৰি দিব। লগালগ আপোনাৰ মাই ট্ৰানজেকচন আহি যাব অটোমেটিক। মাই ট্ৰানজেকচন অহা লগালগ মই ইয়াতে ভিউ ইউৰ এপ্লিকেশন ইন অল ভাৰ্সনতে দেখাইছো আপোনালোকক। সো ইয়াতে অহা লগালগ তলতে আপোনালোকৰ যিখন এপ্লিকেশন আপোনালোকে ৰিকভাৰ কৰে সেইখন আহি যাব। লগতে মই আজিলৈকে যিমান কিখন এপ্লাই কৰিছো ইয়াতে গোটেই কিখন আহি গৈছে। হয়তো মই ইয়াত আপোনাক ব্লাৰ দেখাব পাৰো। সো আপোনালোকে ইয়াতে যেটো আপোনালোকৰ এপ্লিকেশন নম্বৰ হয় তাৰ লগতে ইয়াতে যিমান ডেটত আপোনালোকে এপ্লাই কৰিছিলে, সাবমিট কিমান ডেটত হৈছিলে, এতিয়া কি হৈ আছে এটা আপোনালোকে চাব পাৰে। যেনে মই এতিয়া 2025ত কৰিছিলো বসুন্ধৰা 3, 2023 এখন কৰিছিলো মই এখন বসুন্ধৰা 2ত কৰিছিলো। সো এইখনৰ মই পটা পাই গলো। সো এতিয়া মই বসুন্ধৰা 3 যিখন কৰিলো সেইখন এতিয়ালৈকে মোৰ হাতত পোৱা নাই পটা, ডিজিটেল পটাখন। সো মোক যেহেতু দৰকাৰ হৈ আছে, সো এইখন মই কেনেদৰে ডাউনলোড কৰিম। সো তাৰ কাৰণে এইটো লিখা আছে RTPS, এইটো যেটো মই যি ডেটত এপ্লাই কৰিছিলো 2025ত এপ্লাই কৰিছিলো। সো এতিয়া মোৰ লাগে। সো ইয়াতে আপোনালোকে এটা কথা হয়, আপোনালোকে প্ৰিমিয়ামটো আগতেকে দি ল'ব লাগিব। যদি প্ৰিমিয়াম দিবলৈ আপোনালোকৰ অসুবিধা হৈছে দেন মোৰ চেনেলতে আৰু এটা ভিডিও আছে
যেটোত মই প্ৰিমিয়াম কেনেদৰে দিব পাৰিম হেতু মই লিখি থোৱা আছে সো বসুন্ধৰা থিপ কেনেকৈ প্ৰিমিয়াম দিব পাৰে সেই ভিডিওটো চাই ল'ব তাৰপৰা প্ৰিমিয়ামটো দি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে সো ইয়াত তাৰ কাৰণে আপোনাৰ ডিজিটেল পঠাৰ কাৰণে ইয়াত ট্ৰেক প্ৰগ্ৰেছ এণ্ড ডাউনলোড এটা লিখা আছে অপশ্যন সো ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেদৰে এটা ৰিফ্ৰেছমেণ্ট আহি যাব ইয়াতে কন্টিনিউ ট্ৰেক আছে কন্টিনিউ ট্ৰেকত ক্লিক কৰিব কন্টিনিউ ট্ৰেকত ক্লিক কৰাৰ লগে লগে ইয়াতে এপ্লিকেশ্যন প্ৰিভিউ যেটো আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ ইয়াত লিখা আছে বাকি ইয়াতে এপ্লিকেশ্যন ষ্টেটাছ আপোনালোকে চাব পাৰে তাৰ পিছত ইয়াতে আপোনালোকৰ তললৈ অলপ আহিব তললৈ আহিলে ইয়াতে যেটো সাৰ্কেল অফিচত যিমানটো এমাউন্ট মোৰ পেমেন্ট কৰিব লগা আছিল মই যেহেতুকে পটাত প্ৰিমিয়ামটো দি থোৱা আছে সো ইয়াতে ফুল এমাউন্ট পেড লিখা আছে সো তললৈ আহিব ইয়াতে আপোনালোকৰ ডিজিটেল পট্টা এটা অপচন আহি যাব সো ইয়াতে ক্লিক কৰিব নেক্সট ইয়াতে ভিউ আৰু ডিজিটেল পট্টা আছে সো ইয়াতে টিক কৰিব সো ডিজিটেল পট্টা ঠিক কৰাৰ লগে লগে যিখন ইয়াতে আপোনাৰ ডিজিটেল পট্টা হয় সেই পট্টাটো ইয়াতে আহি যাব সো যেহেতুকে এখন দুটা পেজত আহিছে সো এটো ফ্ৰন্ট এণ্ড বেক সাইডত মই একেলগতে উলিয়াই ল'ব পাৰিম সো ডেট শিট এনেদৰে যেটো আপোনালোকৰ পট্টা আছে ইয়াতে আপোনালোকৰ পুৰা ফুললি এখন পট্টা হয় যেনে পাৰ্মানেন্ট ভ্যালিডিটি আছে সো ইয়াতে আপোনালোকে চিন্তা কৰিব নালাগে এইখনকে আপোনালোকে ভালকৈ প্ৰিন্ট কৰি লেমিনেশন কৰি ৰাখি দিব আৰু যতে আপোনালোকৰ দৰকাৰ হয় পট্টা সো এইখন পট্টা দি আপোনালোকে ইউজ কৰিব পাৰে সো ডেট শিট এনেদৰে আপোনালোকে পট্টাটো ডিজিটেল পট্টা ডাউনলোড কৰিব পাৰে যদি কিবা অসুবিধা পাইছে মোক কমেন্ট বক্স খোলা আছে আপোনালোকে তাতে কমেন্ট কৰি মোক সুধিব পাৰে থ্যাংক ইউ